নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ কাইলৈ 10 জানুৱাৰী আৰু কাইলৈ ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন কাইলৈ কোনসকল মহিলাৰ বেংক একাউণ্টত চৰকাৰী ধন সোমাব চাও আহক ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ 10 তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন আজিই কৰিলক আপুনি কেৱাইসি আপডেট কোন কোন মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন চাও আহক মহিলাসকলৰ উপৰিও আৰু কোনে কোনে লাভ কৰিব এই উপহাৰ সেই বিষয়ে আপোনালোকক জনাম ৰেচন কাৰ্ড অৰুণোদয় থকা লাখ লাখ পৰিয়ালৰ মহিলাই পাব এই ভাল খবৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰী শুকুৰবাৰৰ দিনটো অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ নতুনকৈ অৰুণোদয় পোৱা মহিলাইও পাব এই ধন ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব প্ৰতিমাহে 1250 টকাকৈ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল দাইল চেনি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণপত্ৰ ৰেচন কাৰ্ডখনেই হ'ব পৰিয়াল পৰিচয় পত্ৰ আৰু 10 জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰে ধন লাভ কৰিব হিতাধিকাৰীয়ে লগতে বিধৱা পেঞ্চন দিব্যাংগ পেঞ্চন আঁচনিৰে ধন সোমাব বেংক একাউণ্টত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত ৰাজ্যৰ 34খন জিলালৈ জাৰি কৰিছে হাই এলাৰ্ট মাঘ বিহু পৰ্যন্ত উজনি নামনি সৰ্বত্ৰ কালৰূপ ল'ব পাৰে বতৰে এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধান ৰাজ্যবাসী আকৌ ৰাজ্যত বতৰ ল'ব পাৰে কালৰূপ ভোগালী বিহুলৈকে প্ৰতিটো মুহূৰ্ততে সাৱধান হওক আপুনি ৰাজ্যৰ পৰা আটাইকেইখন জিলাক লৈ আহিছে এই সন্দৰ্ভত সতৰ্কবাণী আজিৰ দিনটোতেই 34খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ইয়েলো এলাৰ্ট জাৰি মাঘ বিহু পৰ্যন্ত উজনি নামনি সৰ্বত্ৰ চলিব পাৰে বতৰৰ ধ্বংসলীলা মুখলধাৰ বৰষুণৰ লগতে হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি কোনকেইখন জিলাৰ পৰা আজি বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে চাও আহক ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা বজালী বাক্সা নলবাৰী তামুলপুৰ কামৰূপ গ্ৰাম্য দৰং ওদালগুৰি মৰিগাঁও শোণিতপুৰ নগাঁও হোজাই কাৰ্বি আংলং বিশ্বনাথ পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট মাজুলী যোৰহাট শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ আৰু তিনিচুকীয়া জিলাৰ বাবে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ পৰ্যটনৰ ক্ষেত্ৰত অসমলৈ সুখবৰ দ্য নিউয়ৰ্ক টাইমছৰ তালিকাত 4ৰ্থ স্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2025 চনত ভ্ৰমণযোগ্য 52টা স্থানৰ ভিতৰত এই স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ এতিয়াৰ পৰা কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ অধিকাংশ মন্ত্ৰীৰ সামাজিক মাধ্যম মুখ্যমন্ত্ৰীৰ তত্বাৱধানত এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰিব অন্য মন্ত্ৰীৰ ফেচবুক আৰু এক্স একাউণ্ট এই সন্দৰ্ভত দৈনিক অসমত প্ৰকাশিত বাতৰি অনুসৰি ৰাজনৈতিক মন্তব্য প্ৰকাশত বাধা প্ৰদান কৰিবলৈ নিয়ন্ত্ৰণ কৰা হ'ব মন্ত্ৰীৰ সামাজিক মাধ্যম পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ এইবাৰ ভোগালী বিহুত আপুনি অত্যাধিক দামত কিনিবলগীয়া নহয় মাছ ব্যৱসায়ীয়ে ৰাইজক জোখতকৈ বেছি দামত বিক্ৰী কৰিব নোৱাৰিব মাছ জিলাই জিলাই মাছৰ বিক্ৰী মূল্য নিৰ্ধাৰণ কৰি দিব চৰকাৰে আৰু এই সন্দৰ্ভত মীন বিভাগৰ জৰুৰী নিৰ্দেশনা ভোগালী বিহুত মাছ বিক্ৰীক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা অধিক দামত মাছ ব্যৱসায়ীয়ে ৰাইজক বিক্ৰী কৰিব নোৱাৰিব মাছ বিহুৰ সুযোগ লৈ অধিক দাম ল'লেই মাছ ব্যৱসায়ীয়ে পৰিব বিপদত নিৰ্ধাৰিত দামতে গ্ৰাহকক বিক্ৰী কৰিব লাগিব মাছ জিলাই জিলাই মাছৰ বিক্ৰী মূল্য নিৰ্ধাৰণ কৰি দিব চৰকাৰে
অধিক মূল্য লোৱা মাছ বিক্ৰেতাৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। মাছৰ বজাৰত চোকা নজৰ দিব জিলা প্ৰশাসনৰ বিশেষ দলে। আৰু প্ৰতিখন জিলাৰ আয়ুক্তলৈ এই সন্দৰ্ভত মীন বিভাগৰ জৰুৰী নিৰ্দেশনা। আৰু অচিৰে জিলাই জিলাই প্ৰকাশ পাব মাছৰ নিৰ্ধাৰিত মূল্যৰ তালিকা। পৰৱৰ্তী খবৰ, বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই। শ্বিলঙৰ বেথানী হাস্পাতালত শেষ নিশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীৰ। পাৰঘাট চলচ্চিত্ৰৰ জৰিয়তে প্ৰৱেশ কৰিছিল বোলছবি জগতত। উল্লেখযোগ্য যে 1932 চনত শ্বিলঙত জন্ম হৈছিল জ্ঞানদা কাকতিৰ। পৰৱৰ্তী খবৰ, মাঘ বিহুৰ প্ৰাকক্ষণত মাজুলীবাসীৰ বাবে এটা বেয়া খবৰ। আজিৰ পৰা বন্ধ হৈ পৰিল সকলো চৰকাৰী জাহাজ। কমলাবাৰী অফলামুখ ফেৰীঘাটত বন্ধ হ'ল চৰকাৰী ফেৰী সেৱা। ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যোগান দিব পৰা নাই ডিজেল। NRLক টকা দিব নোৱাৰাৰ বাবেই বন্ধ কৰি দিছে তেলৰ যোগান। আৰু তেলৰ বাবদ এতিয়া বন্ধ কৰি দিয়া হৈছে সকলো চৰকাৰী জাহাজ। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ আন এক উদ্বেগজনক খবৰ। মাত্ৰ 5 বছৰত বিলুপ্ত হ'ব অৰ্থাৎ নাইকিয়া হ'ব 9.2 কোটি চাকৰি। এই লোকসকল নিবনুৱা হৈ পৰিব। AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰভাৱত এই চাকৰি হেৰুৱাব এইসকল লোকে। শেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক ফৰামৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। বিশ্ব অৰ্থনৈতিক ফৰামৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য। অনাগত 5 বছৰত বিপন্নতাৰ গৰাহত বৰ্তমানৰ 22% চাকৰি। 9.2 কোটি লোকে হেৰুৱাব লগা হ'ব পাৰে কৰ্মসংস্থাপন। মূল্যবৃদ্ধি মন্থৰ অৰ্থনৈতিক গতিৰ বাবে বিপদত পৰিব 60 লাখ চাকৰি। আৰু তাৰ বিপৰীতে সৃষ্টি হ'ব 17 কোটি নতুন সংস্থাপন। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলমিত্ৰৰ প্ৰতিবাদত উত্তাল গুৱাহাটী। প্ৰতিবাদকাৰীৰে আৰক্ষীৰ হতাহতি। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ। জলমিত্ৰৰ প্ৰতিবাদত উত্তাল গুৱাহাটী। প্ৰতিবাদকাৰীৰে আৰক্ষীৰ হতাহতি। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলমিত্ৰৰ প্ৰতিবাদ। গুৱাহাটীৰ হেঙেৰাবাৰীত প্ৰতিবাদ জলমিত্ৰৰ। জলমিত্ৰৰ হেঙেৰাবাৰী চলো কাৰ্যসূচী। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ। হৃদৰ শ্ৰমিক কৰ্মচাৰী পৰিষদৰ উত্তাল প্ৰতিবাদ। আৰু প্ৰতিবাদকাৰী জলমিত্ৰক আৰক্ষীৰ বাধা। আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ সাব্যস্ত জলমিত্ৰ। পৰৱৰ্তী খবৰ, অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰত পদপিষ্ট হৈ মৃত্যু 6 জন ভক্তৰ। মৃতকৰ পৰিয়াললৈ 25 লাখ টকাৰ আৰ্থিক সাহায্য চন্দ্ৰবাবু নাইডু চৰকাৰৰ। পৰৱৰ্তী খবৰ, অৰুণাচলত আছাম ৰাইফলছ আৰু NSCNKৰ সংঘৰ্ষ। পুৱা প্ৰায় 9 বজাৰ পৰা অব্যাহত আছে দুয়োপক্ষৰ গুলীচালনা। আৰু এই পৰ্যন্ত অহা নাই সংঘৰ্ষত হতাহতৰ কোনো খবৰ। চাংলাং জিলাৰ নামপঙৰ লংকা গাঁৱত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। আৰু বৰ্তমান ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত সেনাবাহিনী।